Hello viewers, welcome to Friendly Expert. আজি আমি ক্লাস 10 or lesson 6 or অনুশীলনী 6.2 চাম। মই অঙ্ককেইটা খুবেই সহজভাৱে ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম, সো প্লিজ ভিডিওটো লাষ্টলৈকে দেখক। অনুশীলনী 6.2 লৈ যোৱাৰ আগতে আমি অকমান উপপাদ্য 6.1 ৰ বিষয়ে জানিলো। তো 6. উপপাদ্য অনুসৰি যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। সো এই উপপাদ্যটো আমি অকমান বুজিবলৈ চেষ্টা কৰো। ধৰি ললো এইটো এটা ত্ৰিভুজ। ত্ৰিভুজটোৰ নাম দিলো ABC। সো এডাল ৰেখা আঁকিলো আমি। ৰেখাটোৰ নাম দিলো DE। ধৰি ললো DE ৰেখাডাল BC বাহুৰ সমান্তৰালকৈ গৈছে। এতিয়া সমান্তৰালৰ অৰ্থ কি? সমান্তৰালৰ দুটা ৰেখা তেতিয়াই সমান্তৰাল হয় যেতিয়া ৰেখা দুডালক আমি অসীমলৈ আগবঢ়াই দিলে ৰেখা দুটাই পৰস্পৰৰ মাজত কটাকটি নকৰে। অৰ্থাৎ আমি যদি ৰেখা দুডাল এনেকে আঁকো আমি চাম যে ৰেখা দুটাক যদি আমি বঢ়াই দিও আগফালে এইফালে যদি বঢ়াই দিও আমি চালো যে দুটা ৰেখাই পৰস্পৰ এইটো বিন্দুত কটাকটি কৰিলে। গতিকে এই ৰেখা দুডাল সমান্তৰাল নহব। কিন্তু এই ৰেখা দুডাল সমান্তৰাল হ'ব। কিয়? অসীমলৈ বঢ়াই দিয়াৰ পিছতো এই ৰেখা দুডালে কটাকটি নকৰিব। গতিকে DE ৰেখাডাল যদি BC বাহুৰ সমান্তৰালকৈ আঁকা হয় আৰু DE ৰেখাডালে যদি AB আৰু AC বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেতিয়াহলে আমি পাম যে AD is to DB equal to AE is to EC। অর্থাৎ AD আৰু DB বাহুৰ অনুপাত AE আৰু EC বাহুৰ অনুপাতৰ সমান হ'ব। অর্থাৎ ইয়াক আমি এনেকেও লিখিব পাৰো যে AD by DB equal to AE by EC। এতিয়া কোৱেশ্চন নম্বৰ 1 লৈ চোৱা যাওক। সো 1 নম্বৰ কোৱেশ্চনত কৈছে DE সমান্তৰাল BC বুলি কৈছে। DE এই ৰেখাডাল BC ৰ সমান্তৰাল বুলি কৈছে আৰু লগতে EC নিৰ্ণয় কৰিব লাগে আমাক। সো আমি অংকটো এনেদৰে কৰিম। প্ৰথমতে ত্ৰিভুজ ABC ৰ DE সমান্তৰাল BC। আমাৰ প্ৰশ্নত কৈ দিছে যে DC বাহু যেটো আছে এইটো BC ৰ সমান্তৰাল হয়। সো এইটো আমি প্ৰদত্ত লিখো, তাৰ মানে আমি প্ৰশ্নৰ পৰা পাইছো এইখিনি। এতেকে AD by DB equal to AE by EC পাম। আমি ইতিমধ্যে 6.1 উপপাদ্য পঢ়ি আইছো। তাত আমি পাইছিলো যে যদি এটা ৰেখা আন এটা বাহুৰ সমান্তৰাল হয় তেতিয়া এইটোৰ অনুপাত আৰু এইটোৰ অনুপাত ইকুৱেল হয় এই বাহুটো আৰু এইটোৰ অনুপাতৰ। সো আমি লিখিছো AD by DB equal to AE by EC। এতিয়া নেক্সট লাইনত আমি AD ৰ ঠাইত প্ৰশ্নত যি মান দিয়া আছে AD ৰ মাপ দিয়া আছে সেইটো লিখি দিছো। 1.5 সেন্টিমিটাৰ আছে সেইকাৰণে আমি AD ৰ ঠাইত 1.5 লিখিছো। DB ৰ মাপ আছে 3 সেন্টিমিটাৰ সেইকাৰণে 3 লিখিছো আৰু AE ৰ মাপ আছে 1 সেন্টিমিটাৰ। সো AE ৰ ঠাইত আমি 1 লিখিছো আৰু EC টো আমাৰ নিৰ্ণয় কৰিব লাগে। এতিয়া আমি বজ্ৰ পূৰণ কৰি দিও। 1.5 ৰ লগত EC টো পূৰণ কৰি দিও। সো 1.5 into EC equal to 3 লগত 1 পূৰণ কৰি দিও। 1 into 3। এতিয়া আমাৰ যেহেতু EC ৰ মান ওলাব দিছে সো আমি EC টো বাওফালে ৰাখি দিম। EC টো বাওফালে ৰাখিলো আৰু EC ৰ লগত এই 1.5 যে পূৰণ হৈ আছে সেইটোক আমি সোঁফালে লৈ যাম। সো যেহেতু 1.5 টো EC ৰ লগত পূৰণ হৈ আছে 1.5 টো সমানৰ সেইফালে যদি লৈ যাও তেতিয়া হলে সেইফালে গলে 1.5 টো হৰণ হৈ বহিব। কাৰ লগত? এই যে 1.1 into 3 আছে সেই 1 into 3 লগত 1.5 টো যেহেতু এইফালে পূৰণ হৈ আছে সেইফালে গলে হৰণ হৈ বহিব 1 into 3 লগত। So EC equal to 1 into 3 মানে 3 তলত আছে 1.5। সো আমি যদি কটাকটি কৰো 1.5 এৰে 3 কাটিলে দুবাৰ যাব। তো ইয়াৰ পৰা আমি
EC equal to 2 পালো সো আমি লিখি দিম এটাকে নির্ণয় EC equal to 2 centimeter সো এটি আমার অ্যানসার এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আহিছো এই চিত্ৰটো দিয়া আছে আৰু লগতে দিয়া আছে DE সমান্তৰাল BC বুলি AD ৰ মান ওলাব লাগে সো যেহেতু DE সমান্তৰাল BC সো 6.1 উপপাদ্যৰ পৰা পাম আমি AD divided by DB equal to হ'ব AE divided by EC সেইটোই আমি ইয়াত লিখিছো AD divided by DB equal to হ'ব AE divided by EC AD ৰ মান যেহেতু ওলাব লাগে সো AD ক আমি AD বুলি লিখি দিলো DB ৰ মান দিয়া আছে প্ৰশ্ন 7.2 সেন্টিমিটাৰ বুলি দিয়া আছে সো 7.2 লিখিলো AE দিয়া আছে 1.8 সেন্টিমিটাৰ সো 1.8 লিখিলো ইয়াত EC ৰ মান 5.4 বুলি দিয়া আছে সো AD ৰ মান যেহেতু ওলাব লাগে আমাৰ AD ক আমি বাওফালে থৈ দিলো 7.22 AD ৰ লগত ডিভাইড হৈ আছে সো আমি 7.2 ইকুৱেলছ ইনটু খুফালে লৈ গলে যেহেতু এফালে ডিভাইড হৈ আছে সেইফালে গলে ইনটু হৈ যাব যেহেতু 7.22 AD ৰ লগত হৰণ হিচাপে আছে আমি যদি খুফ সমান সমানৰ খুফালে লৈ যাও 7.22 1.8 ডিভাইডেড বাই 5.4 ৰ লগত পূৰণ হৈ বহিব এতিয়া আমি এটা কাম কৰো 1.8 ৰ পৰা দশমিকটো উঠাবৰ কাৰণে 1.8 ৰ লগত 10 পূৰণ কৰি দিও আৰু লগতে 7.2 ৰ দশমিকটো উঠাবৰ কাৰণে ইয়াৰ লগতো 10 এটা পূৰণ কৰি দিও তো যেহেতু আমি ওপৰত দুটা 10 পূৰণ কৰিলো সেই কাৰণে আমি তলতো 5.4 লিখিলো আৰু লগতে দুটা 10 পূৰণ কৰি দিলো যেহেতু ওপৰতো দুটা 10 পূৰণ কৰিছো এক্সট্ৰাকে আমি তলতো ঠিক দুটা 10 পূৰণ কৰিব লাগিব আমাৰ সো ইয়াৰ পৰা আমি পাম ইমপ্লাইজ AD equal to 1.8 into 10 মানে 18 7.2 into 10 মানে 72 5.4 into 10 into 10 দুটা 10 সো এটো হৈ যাব 540 এতিয়া 18 ৰে যদি 54 ক কাটো তিনিবাৰ শূন্যটো বহি যাব এতিয়া 3 ৰে যদি কাটো 72 যাব 24 বাৰ আৰু 3 ৰে 30 কাটিলে যাব 10 বাৰ সো এতিয়া পালো আমি AD equal to 24 divided by 10 so AD পাম AD equal to 2.4 10 ৰে 24 ক ডিভাইড কৰিলে পাম 2.4 এতেকে নিৰ্ণয় AD equal to 2.4 centimeter এটোই হ'ব আমাৰ আনসাৰ থ্যাংক ইউ